আজি চতুৰ্থ দিনাও আচলতে কাছমাৰী কাকজানত পানীৰ তলত ডুব গৈ আছে সম্পূৰ্ণ গাঁওখন। মই সম্পূৰ্ণ দৃশ্য মই ND24 দৰ্শকসকলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সতীৰ্থ আছে যিহেতু দৈয়াঙৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আচলতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই যি অতিৰিক্ত পানী এৰি দিছিল আৰু এই এৰি দিয়াৰ ফলত আচলতে দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল আৰু বৃদ্ধি পোৱাৰ পাছতে আচলতে দৈয়াঙৰ যিসমূহ দাঁতি কাষৰীয়া গাঁও আছে এই গাঁওসমূহ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল আৰু জলমগ্ন হৈ পৰাৰ পাছতে কৃষকসকল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ ফলত আচলতে যিসমূহ দৈয়াং নদীৰ দাঁতিকাষৰীয়া গাঁও আছে এই গাঁওসমূহৰ কৃষকসকলৰ কৃষিভূমিসমূহ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈ আছে। আজি চতুৰ্থ দিনা আচলতে পানী অপৰিৱৰ্তিত অৱস্থাত আছে। মই দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এই যি খেতিপথাৰ আছিল এই খেতিপথাৰসমূহ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈ আছে। মই ইয়াৰ স্থানীয় লোক আছে, মই তেখেতৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কি কি খেতি আছিলে? মোৰ বেঙেনা, জলকীয়া, ভেন্দি, ডাংবৰি, ভোল, জিকা আৰু এনেকা আদা, কচু এনেকা বহুত খেতি আছিলে আমাৰ। কিমান খেতি আছে? মোৰ আছে 10 বিঘা আৰু সমগ্ৰ 40 ঘৰৰ মিলাইতো 3-400 বিঘা পানীৰ তলত গৈ আছে। সব মানুহে ইয়াত হয় কাকজানৰ হয় সব মানুহ 8 নং কাকজানৰ কাছমাৰী কাকজানৰ সব পানীৰ তলতে আছে। পানীৰ তলত আছে। কিমান খেতিয়ক আছিলে ইয়াত? খেতিয়ক ইয়াত 40 ঘৰৰ এতিয়া ডুব গৈছে। কাকজানৰ হয়। ইটানগৰটো বেলেগ? ইটানগৰ বেলেগ। আপোনালোকৰ কাকজানৰ 40 ঘৰৰ পানীৰ তলত গৈছে। মানে সকলো খেতি আছিল, চব্জি যিমান প্ৰকাৰ আছিলে ইমান খেতি আছিলে। ধান খেতি এইখিনিতে অকণমান আছিলে, ধান কম আছিলে, চব্জি খেতি বেছি আছিলে আৰু কুঁহিয়াৰত পানীৰ তলত গৈ আছে। আপোনাৰ কিমান মান টকাৰ লছ? এতিয়া মোৰ 3-4 লাখ মান টকাৰ লোকচান হৈছে। 4 লাখ মান টকা। হয়। এইটো পানীটো আপোনালোকক খবৰ দিছিলে নেকি? নাই, আমাক পানী নিকৈ এৰি দিম বুলি খবৰ দিয়া নাই। খবৰ নিদিয়াকৈ আমাক পানী এৰাৰ কাৰণে বেছি বিপদ পৰিলে। এতিয়া আমাৰ বেঙেনা ছিঙিবলগীয়া হৈ আছিলে, সেইটো ছিঙা বেঙেনা চব তলত গৈ আছে পানীৰ তলত। আগতে যেতিয়া 18 চনত পানী হৈছিলে তেতিয়া আপোনালোকৰ ক্ষতিগ্ৰস্ত হৈছিলে? তেতিয়াও বহুত হৈছিলে আমাৰ। আপোনালোকে ক্ষতিপূৰণটো পালে নাই? তেতিয়া ক্ষতিপূৰণ পোৱা নাই। আগতো এইটো ফটো মাৰি আমি গোটেই দিছোঁ। কুঁহিয়াৰ 10 বিঘামান আছিলে, গোটেই বেয়া হৈ গৈছিলে। তেতিয়াও আমি গোটেই ফটো মাৰি দিয়া হৈছিলে, একো সুবিধা নাপালোঁ, অকল কঠীয়াই পালোঁ আৰু বেলেগ ক্ষতিপূৰণ নাপালোঁ। বীজ পালোঁ। চৰকাৰে আমাক কিবা এটা চাই দিয়ে নেকি বুলি আহ্বান বিচাৰিছোঁ। আৰু এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু আপোনালোকৰ এই গাঁওখন সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈ আছে, কৃষকসকল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে, কি ক'ব? পোনপ্ৰথমে মই আমাৰ কাছমাৰী কাকজান গাঁৱলৈ অহা ND24 নিউজ সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াত কাকজান আৰু ইটানগৰ, চেনাই, চাপৰি মিলাই পেলাই 3খন গাঁও, ধৰমপুৰ লগাই 4খন গাঁও ইতিমধ্যে 4 দিন চতুৰ্থ পৰ্যায় হৈ গ'ল। বানৰ কবলত পৰি আছে। কিন্তু বিশ্বজনক আজিও পানী কমা নাই। আমাৰ কাকজান গাঁৱৰ প্ৰায় 35-40 ঘৰ মানুহৰ সম্পূৰ্ণ, কিছুমানৰ 10 বিঘা, 15 বিঘা, 5 বিঘা এনেকৈ আমাৰ বেঙেনা, জলকীয়া, আদা, কুঁহিয়াৰ, আপোনাৰ ভোল, জিকা সেইবোৰ ক্ষতি নষ্ট হৈ সেইবোৰ আমাৰ পানীতেও ডুব গৈ আছে। সেয়ে মই আহ্বান জনাওঁ আমাৰ অসম চৰকাৰক যে এই ক্ষতিগ্ৰস্তসকলক কিছু পৰিমাণৰ সাহাৰ্য দি এই বানৰ কবলত পৰা খেতিয়কসকলক উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। হয়, আচলতে যি কাছমাৰী কাকজান আছে, কাকজানেই নহয় আচলতে দৈয়াঙৰ যিসমূহ দাঁতিকাষৰীয়া গাঁও আছে, এই দাঁতিকাষৰীয়া গাঁওসমূহৰ যিসকল কৃষক আছিল, এই কৃষকসকল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে। আৰু এই কৃষকসকলে চৰকাৰলৈ এটাই আহ্বান যে যিহেতু তেখেতসকলৰ খেতিপথাৰ আচলতে পানীৰ তলত ডুব গৈছে আৰু ডুব যোৱাৰ ফলত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে আৰু ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই আচলতে তেখেতসকলে চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ বাবে আহ্বান জনাইছে। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।